2024 বিধানসভা নিৰ্বাচন ইতিমধ্যে ডিগবৈ সমষ্টিটোৰ হৈ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মাজত প্ৰতিযোগিতা ডিগবৈ সমষ্টিত বিজেপি দলৰ হৈ ইতিমধ্যে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে বহু কেইগৰাকী ডিগবৈ সমষ্টিত যেহেতু আমি জানিব পৰা অনুসৰি যে বিশেষভাৱে মূলেন্দ্ৰ মৰাণ লক্ষ্য কোঁৱৰ প্ৰশান্ত শইকীয়া লগতে ক'ব লাগিব নটভূষণ সোণোৱাল আৰু স্থানীয় যিজন বিধায়ক সুৰেন ফুকন কিন্তু আটাইকেইজনৰ মাজত ইতিমধ্যে দেখা গৈছে যেটো প্ৰাৰ্থিত্ব প্ৰত্যাশীক লৈ প্ৰতিযোগিতাত নামি পৰিছে আৰু বিশেষভাৱে এজন ব্যক্তি যেহেতু আমি আজি সাক্ষাৎ কৰিছোঁ যেহেতু তেওঁ হৈছে সমাজত সকলোৰে পৰিচিত মূলেন্দ্ৰ মৰাণ আমি মূলেন্দ্ৰ মৰাণৰ কাষলৈ যাম তেওঁৰ মুখেৰে যেহেতু জানিবলৈ চেষ্টা কৰিম কিয়নো 2026 চনৰ যি বিধানসভা নিৰ্বাচন সেই নিৰ্বাচনৰ বাবে তেওঁ যেটো প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰূপে যেটো নিৰ্বাচিত হ'ব বুলি যেটো আশা ৰাখিছে আৰু সেই আশা ৰাখি তেওঁ ডিগবৈ সমষ্টি উন্নয়নৰ ক্ষেত্ৰত কেনেধৰণে আগবঢ়াই দিব সবিশেষ আমি তেওঁৰ মুখেৰে কিছু জানিবলৈ চেষ্টা কৰিম যেহেতু আগন্তুক 2026 বিধানসভা নিৰ্বাচন আহি আছে আৰু সেই যেহেতু বৰ্তমান দেখা গৈছে সমষ্টিটোত বহু কেইগৰাকী প্ৰাৰ্থিত্বৰ মাজত প্ৰতিযোগিতা নামি পৰিছে যেহেতু প্ৰাৰ্থিত্বক লৈ ইমান তাৰ মাজত আপুনিও এজন আৰু সমাজত যেহেতু সকলোৰে পৰিচিত আৰু প্ৰথমতে আপুনি জনাওক যে আপুনি এই প্ৰাৰ্থিত্বক লৈ কিমান আশাবাদী নিশ্চয়কৈ প্ৰাৰ্থিত্ব আমি প্ৰত্যাশী আমাৰ মাননীয় সভাপতি ডাঙৰীয়া এটা শব্দ কৈছিলে প্ৰত্যাশা এক প্ৰত্যাশী অনেক ই অৱধাৰিত আমি সংগঠনত বহু বছৰ ধৰি জড়িত থকা ব্যক্তি হিচাপে নিশ্চয়কৈ নিৰ্বাচন যেতিয়া সাধাৰণ নিৰ্বাচন হয় সাধাৰণ নিৰ্বাচনৰ প্ৰত্যেকৰে এটা হাবিয়াস থাকে যে আমিও সমাজখনক প্ৰত্যক্ষভাৱে আমি নিৰ্বাচিত প্ৰতিনিধি হিচাপে আমি সমাজখনক আমি নেতৃত্ব দিয়াৰ এটা হাবিয়াস থাকে সেই হাবিয়াসটো আমিও পুহি ৰাখিছোঁ মনত আৰু সেই ধৰণে আমি সংগঠনৰ জৰিয়তে সমাজৰ তৃণমূল পৰ্যায়ৰ পৰা সমাজৰ নেতৃস্থানীয় ব্যক্তিলৈকে আমি সদায় এটা সাৱলীলভাৱে আমি অৱধাৰিতভাৱে আমাৰ যাত্ৰা থাকে আৰু সেই যাত্ৰা আমি কেতিয়া প্ৰকাশ কৰোঁ যেতিয়া নিৰ্বাচনটো আহে সেই নিৰ্বাচনত আমি আমাৰ প্ৰাৰ্থিত্বৰ কাৰণে আমাৰ যিটো আমাৰ আশা বা যি ধৰণে আমি কামখিনি কৰিব লাগে সেই ধৰণে নিশ্চয়কৈ আমি আগবঢ়াওঁ আৰু এতিয়া এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে নিশ্চয়কৈ সমষ্টিটোৰ চুক কোণ মাৰি যেতিয়া আমি ঘূৰোঁ ইয়াৰ বিভিন্ন ধৰণৰ উন্নয়নমূলক কথাবিলাক থাকে আন্তঃগাঁথনিৰ কথা থাকে নিশ্চয়কৈ অৱধাৰিতভাৱে আমাৰ ডিগবৈ সমষ্টিটো যে অসমৰ বিভিন্ন সমষ্টিৰ দৰে এই সমষ্টিটোৰ ৰাস্তা পদূলিৰ ক্ষেত্ৰখনত কিছু আগবাঢ়িছে নিশ্চয়কৈ আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব লাগিব কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ দিব লাগিব বিধায়কগৰাকীয়েও ৰাস্তা পদূলিৰ ক্ষেত্ৰত যথেষ্টখিনি কাম কৰিছে আমি এইটো সন্মান সহকাৰে কথাখিনি স্বীকাৰ কৰিবই লাগিব ইয়াৰ উপৰিও আমি স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰখনত কিমান আগবঢ়াই লৈ যাব পাৰিছোঁ শৈক্ষিক ক্ষেত্ৰখনত আমি কিমান আগবঢ়াই লৈ যাব পাৰিছোঁ এই কথাটোহে আচলতে এটা বিচাৰ্য বিষয় এতিয়া যেনে ধৰক আজি জাগিৰোডত যিটো এটা 25,000 কোটি টকাৰে যিটো আমাৰ শ্বিফ্টৰ যিটো ফেক্টৰী তাতে হৈছে ইণ্ডাষ্ট্ৰী হৈছে তাত যিবিলাক আমাৰ ল'ৰা ছোৱালী তাতে এপইণ্টমেণ্ট পাব সেই এপইণ্টমেণ্ট পাবৰ কাৰণে ডেফিনেটলি আমাৰ PhD ল'ৰা ছোৱালীতকৈ বা মাষ্টাৰ ডিগ্ৰী ল'ৰা ছোৱালীতকৈ আমাৰ স্কিল হাই ছেকেণ্ডেৰী পাছ কৰি যিখিনি ল'ৰা ছোৱালী ITI কৰি থৈছে বিভিন্ন ধৰণৰ ক্ষেত্ৰখনত যে সেই ল'ৰা ছোৱালীখিনিয়েহে বিশেষকৈ গুৰুত্ব পাব কিন্তু আজি তাৰিখত তেনেধৰণৰ ল'ৰা ছোৱালী আমি ডিগবৈ সমষ্টিটোত স্থানীয়ভাৱে আমি ITI খুলি পলিটেকনিক খুলি বা আমি প্ৰাইভেট কৰি আমাৰ স্কিল ডেভেলপমেণ্ট আমি কেইটা চেণ্টাৰ খুলি পিনে আমি কিমান তেনেকুৱা ধৰণৰ আমি যুৱশক্তি ইয়াতে প্ৰস্তুত কৰিলোঁ নিশ্চয়কৈ এই কথাবিলাক সমসাময়িকভাৱে এটা চিন্তনীয় বিষয় তো অনাগত দিনসমূহত আমি ইয়াতে স্কিল ডেভেলপমেণ্ট চেণ্টাৰ আমি খুলিব লাগিব তাৰোপৰিও যে অসম চৰকাৰৰ যিটো চেৰিকালচাৰ এটা ডিপাৰ্টমেণ্ট আছে আমি এৰী মুগা পাট পলুৰ জৰিয়তে এসময়ত ডিগবৈ সমষ্টিত টিংৰাই এটা নাম জ্বলা অঞ্চল আছিলে গতিকেলৈ এইবিলাক কথা আমি চিন্তা কৰি যাতে আমাৰ মহিলাসকল প্ৰকৃতাৰ্থত একোগৰাকী উদ্যমী মহিলা যাতে হ'ব পাৰে কাৰণ চৰকাৰী নিযুক্তিৰ জৰিয়তে 100% নিবনুৱা সমস্যা সমাধান কৰাটো অসম্ভৱ গতিকেলৈ আমি স্কিল ডেভেলপমেণ্টৰ জৰিয়তে স্বনিয়োজনৰ জৰিয়তে উদ্যমিতাৰ জৰিয়তে আমি নিবনুৱা সমস্যাটো আমি শেষ কৰিব লাগিব গতিকেলৈ অনাগত সময়ত ডিগবৈ সমষ্টিৰ ৰাইজৰ আৰু আমাৰ নেতৃত্বৰ যদি তোলাচনীত মই নিশ্চয়কৈ যদি উঠোঁ এইখিনি কথাই মই চিন্তা কৰিম হয় নিশ্চয় আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিহেতু ডিগবৈ সমষ্টিটো এক বৃহৎ সমষ্টিৰ পৰিগণিত হৈছে যিটো বুইডিং মৌজা অন্তৰ্ভুক্ত কৰা হৈছে আৰু যিটো আগন্তুক নিৰ্বাচন কাৰণ আপোনাৰ জনপ্ৰিয়তা আৰু ৰাইজৰ মাজত চিনাকিটো খুবেই প্ৰয়োজন আৰু প্ৰচাৰ ক্ষেত্ৰত আপুনি কিমান দূৰ আগবাঢ়িব পাৰিছে বৰ্তমান ৰাইজৰ মাজত কিমান সোমাব পাৰিছে প্ৰথম কথা হ'ল এটা সমসাময়িক প্ৰশ্ন এইটো আমি মুখামুখি হওঁ
যে আমি সংগঠনৰ এজন ব্যক্তি হিচাপে আমি ৰাষ্ট্ৰৰ নিমিত্তে আমি সদা সজাগ আমি এই সদায় সজাগ হৈ থাকোঁ সংগঠনৰ জৰিয়তে আৰু এই সংগঠনটো আমাৰ ডিগবৈ সমষ্টিত সৰ্বব্যাপী আছে গতিকেলৈ আমাৰ বুথ লেভেলৰ পৰা আমাৰ পৃষ্ঠা প্ৰমুখলৈকে গতিকেলৈ আমি মৰ্চাৰ সভাসমূহ আমাৰ বুথ লেভেলৰ সভাসমূহ মণ্ডলৰ সভাসমূহৰ জৰিয়তে গাঁৱে ভূঞে আমি প্ৰত্যেকজন সংগঠনৰ কৰ্মীৰ লগত আমাৰ ব্যক্তিগতভাৱে বা সংগঠনৰ এজন মই জিলাখনৰ এগৰাকী উপসভাপতি হিচাপে বা মন কী বাতৰ এজন প্ৰমুখ হিচাপে এইখিনি আমাৰ যোগাযোগ একেবাৰে ওচৰত গৈ আমি সম্পৰ্কবিলাক আমি কৰি আছোঁ তাৰোপৰিও ৰাজহুৱা যিবিলাক অনুষ্ঠান আছে অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত আমি যি ধৰণে ৰাইজৰ ওচৰত আগবাঢ়িব লাগে বা নিমন্ত্ৰিত যি ধৰণে হৈ আছোঁ নিশ্চয়কৈ আমি ভাবোঁ যে হয় ইয়াতকৈ আৰু অধিক আমি ৰাইজৰ কাষ চপাৰ আমাৰ অৱকাশ আছে কিন্তু বৰ্তমানলৈকে আমি যিখিনি কৰিছোঁ সংগঠনৰ জৰিয়তে ৰাইজৰ কাষ চাপিবৰ কাৰণে আমি সক্ষম হৈছোঁ নিশ্চয় আচলতে এয়া হৈছে বিজেপি দলৰ যিটো বৰ্তমান এই 2026 চনৰ যি নিৰ্বাচন এই নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ প্ৰত্যাশী মূলেন্দ্ৰ মৰাণ আৰু ইতিমধ্যে দেখা গৈছে এই মূলেন্দ্ৰ মৰাণে ডিগবৈ এক বৃহৎ সমষ্টিটোৰ চুকে কোণে তেওঁ যিহেতু নিৰ্বাচনী যি প্ৰচাৰ সকলোৰে মাজত যিটো চিনাকি যি এক জনপ্ৰিয়তা তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে আৰু বৰ্তমান আমি যিহেতু মূলেন্দ্ৰ মৰাণৰ কাষলৈ আহিছিলোঁ তেওঁৰ মুখে কিছু কথা জানিবলৈ চেষ্টা কৰিছোঁ আৰু কিয়নো ডিগবৈ সমষ্টিটোত ভালেকেইজন প্ৰাৰ্থিত্বৰ প্ৰত্যাশী আৰু সকলোৰে মাজত দেখা গৈছে এক প্ৰতিযোগিতাত নামি পৰিছে তেওঁলোকে প্ৰাৰ্থিত্বৰ আশালৈ তাৰ মাজতে এয়া হৈছে মূলেন্দ্ৰ মৰাণ তেওঁ যিটো মনৰ কথা আমাক জানিবলৈ দিয়ে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ